SITৰ প্ৰতিবেদনত সিদ্ধাৰ্থ শৰ্মাৰ সেই মহাবীৰ একুৱাৰ নাম থকাৰ পিছতো কিয় খুলিবলৈ অনুমতি প্ৰদান কৰিছে? গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ তাত কিমান ইনভেষ্ট আছিল সেই সন্দৰ্ভতো গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে। সেই SITৰ প্ৰতিবেদনৰ তথ্য দাঙি ধৰি গৰিমা শইকীয়া গাৰ্গে কেইবাটাও মন্তব্য কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ আকৌ এবাৰ উত্থাপন কৰে গৰিমা শইকীয়া গাৰ্গে। কথাবোৰ আমি জানি যিখিনি মাত্ৰ আদালতৰ মজিয়াত আমি একদম সঠিকভাৱে প্ৰতিষ্ঠা হোৱাটো আমি বিচাৰি আছোঁ ইমানখিনি। সেইকাৰণে আমি মানে বিশেষ আদালতখনৰ কথা কৈ আছোঁ। গতিকে সেইবাৰ কালি ঘোষণা কৰা হৈছে। এতিয়া আমি বিচাৰোঁ যে সঠিকভাৱে সেয়াই অন্তৰ্গত বিচাৰোঁ, সঠিকভাৱে আদালতত গোটেই কথাবোৰ প্ৰমাণিত হয়। সাক্ষ্য প্ৰমাণ কিমান কটকটীয়া ধৰণে পানী নচৰকাৰ যিটো বিচাৰ কাৰ্য হ'ব পাৰে তেনেদৰে আৰু দ্বিতীয় কঠোৰতকৈ কঠোৰতম শাস্তিখিনি অতি সোনকালে পাওক সেইটো আৰু সঠিকভাৱে হওক সম্পূৰ্ণ বিচাৰ কাৰ্যটো। মই একেবাৰে নিবিচাৰোঁ অভিযুক্ত জামিন পাওক, সেয়া আমি কোনেও নিবিচাৰোঁ। আচলতে সকলো অসমবাসীয়ে আমি জুবিনক ভাল পোৱা কোনেও আমি নিবিচাৰোঁ যে জামিন পাওক, মুক্ত আকাশত আৰু ওলাই আহক, এনেকুৱা ধৰণৰ কথাবোৰ আমি নিবিচাৰোঁ। মাননীয় ন্যায়াধীশে সেইখিনি চাগে জুবিনৰ এই প্ৰসংগটো একদম বিশেষ এটা কেছ বুলি সদায় গ্ৰহণ কৰি সেইটো বিশেষভাৱে চাব আৰু মানে সদায় সেইটো বিচাৰ হোৱাটো আমি বিচাৰোঁ। কঠোৰতকৈ কঠোৰ এয়া দাস যেনেকৈ মই সদায় কৈ আহিছোঁ যে অক্টোবৰ দানৱ জুবিন গাৰ্গৰ নিচিনা এটা সত্তাৰ ক্ষেত্ৰত এনেকুৱা হৈ যোৱাটো আমি কোনো আজিলৈকে গ্ৰহণ কৰিব পৰা নাই, মানিব পৰা নাই। গতিকে সেই শাস্তি যদি জুবিন গাৰ্গৰ লগত নহয়, ন্যায় প্ৰদান অতি সোনকালে আৰু সঠিক দিশত, তেনেহ'লে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ ভৰসা ক'ত থাকিব? আমিতো এতিয়াও বহুত ধৈৰ্যৰে আমি সদায় দেশৰ ন্যায়ৰ ওপৰত মানে আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। গতিকে সেই আস্থা আমাৰ কোটি কোটি জনতাৰ আস্থা, আমাৰ বিশ্বাস যাতে সদায় অব্যাহত তেনেদৰে ৰাখিব পাৰোঁ আৰু জুবিন গাৰ্গক ন্যায় দিয়া দেখিলে আমি সকলোৱে এটা উত্তৰ পাম, এটা আমি গতি পাম, আমাৰ সুস্থিৰতা পাম। আমি বহুত অশান্তিত আছোঁ, সকলোৱে একদম অস্থিৰ হৈ আছে গোটেই অসমখন। গতিকে সেই সুস্থিৰতা ঘূৰি আহক। তাৰপিছতো কালিৰ দিনটোত এটা বেয়া খবৰ বুলি ক'লে যে সিদ্ধাৰ্থ শৰ্মাৰ যিটো পানীৰ ফেক্টৰী আছে খুলি দিবলৈ মানে দিয়া হৈছে, যিহেতু SIT এটা ৰিপৰ্ট দিছিল যে জুবিন গাৰ্গৰ টকাৰে তাত খৰচ কৰা হৈছে। হয়, সেইটো কথা লৈ মানে মই বুজি পোৱা নাই সেইটো কিয় হ'ল আৰু ইমান দিনে সেই কথাটো মানে ৰখাই হৈছে আৰু সিদ্ধাৰ্থৰ ফ্লেটটো সেইটোৰ ক্ষেত্ৰতো সেইখিনি মানে ৰখা হৈছিল সেইটো। কিন্তু এতিয়া মহাবীৰ একুৱাই কিয় যিহেতু পাৰ্মিশ্যন পালে হাইকোৰ্টৰ পৰা, সেই কথাটো আমাৰ কাৰণে এটা প্ৰশ্ন স্থাপন হৈছিল। সকলোৱে সেই কথাটো বিচৰা নিচিনা নাছিল আৰু সেইখিনি কথা এতিয়া প্ৰকাশ হৈছে। জুবিন গাৰ্গ সেই 1.10 লাখ টকা সিদ্ধাৰ্থে তাত ইনভেষ্ট কৰিছে বুলি বুজিছে, সেইখিনি জুবিন গাৰ্গৰে টকা বুলি আৰু SITয়েতো চাৰ্জশ্বিটখনত বহুত হিচাপো দেখুৱাইছে যে কিমান কেনেধৰণে টকা আত্মসাৎ কৰিছে জুবিনক। গতিকে ইমানবোৰৰ পিছতো সেইখিনি সঠিক বিচাৰ আচলতে হ'ব লাগে।
যদি জুবিনৰ টকাৰে সেইখিনি ইমানখিনি কৰিছে, কাৰণ সিদ্ধাৰ্থৰ ইমানখিনি সামৰ্থ্য আছে বুলি আমি কেতিয়াও নাভাবোঁ। আৰু এই কথাবোৰ আমি কোনো তেনেকৈ জনাই নাছিলোঁ যে সিদ্ধাৰ্থই এনেকৈ ইনভেষ্ট কৰিছে, নিজৰ বিজনেছ প্ৰতিষ্ঠা কৰিছে। গতিকে এইবোৰ নজনাকৈ হোৱা কথা। এই কথাবোৰ উচিত তদন্ত হৈ আচলতে বস্তুটো এনেকৈ পাৰ্মিশ্যন এটা পাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। 2 তাৰিখে যিহেতু শুনানি আছে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।